আমি ভোটাৰবিলাকে ভোটদান কৰাৰ আগতে আৰু এটা নিৰ্বাচন হয়, সেইটো হৈছে প্ৰাৰ্থী নিৰ্বাচন। য'ত প্ৰাৰ্থীসকলে তেখেতসকলৰ আবেদন পাৰ্টিত দিয়ে, পাৰ্টিৰ ডিষ্ট্ৰিক্ট কমিটিত দিয়ে বা ষ্টেট কমিটিত দিয়ে, আৰু তাত তেখেতসকলৰ প্ৰাৰ্থী চিলেকশ্যন কৰা হয়। এতিয়া এই প্ৰাৰ্থী প্ৰত্যাশীসকলে যে আবেদন কৰাৰ সময়লৈ তেখেতসকলে এমাহ, 2 মাহ, 3 মাহ ধৰি তেখেতসকলে যি কেম্পেইনিং কৰি থাকে, তেখেতসকলে টিকেটৰ বাবে আবেদন কৰে। আবেদন কৰাৰ পিছত বহুত ধৰণৰ কাম কাজ কৰি তেখেতসকলৰ ওপৰৰ মহলাক ছেটিছফাই কৰিবলৈ যত্ন কৰে। এই প্ৰাৰ্থী প্ৰত্যাশীসকলৰ মুখত তেতিয়া আমি এটা শব্দ প্ৰায়ে শুনো, সেইটো হৈছে পাৰ্টি হাইকমাণ্ড। আচলতে এই পাৰ্টি হাইকমাণ্ডনো কি? এতিয়া প্ৰশ্ন হৈছে, এই পাৰ্টি হাইকমাণ্ডনো কি বস্তু? যদি গণতন্ত্ৰত ভোটাৰেই ভগৱান হয়, তেনেহলে এই পাৰ্টি হাইকমাণ্ডবোৰ কোন গ্ৰহৰ প্ৰাণীনো? তেখেতসকলৰ আমাৰ দৰে তেজ মঙহৰে বনোৱা মানুহ নে কোনো অন্য গ্ৰহৰ প্ৰাণী নে কিবা অন্য? আহকচোন আজি আমি জানিবলৈ চেষ্টা কৰো এই পাৰ্টি হাইকমাণ্ডনো কি বস্তু। অসমীয়া দেখাৰ কথা আছে, মনেতো বিচাৰে ৰজা হবলৈ, বিধাতাই নিদিয়ে খুজি খাবলৈ। এতিয়া আমাৰ যিসকলে ইলেকশ্যন খেলিব বিচাৰে, ধৰক এতিয়া আমাৰ বৰ্তমান সময়ত অসম বিধানসভাৰ ইলেকশ্যন, এইখিনি সময়ত যেতিয়া সকলোৱে মন্ত্ৰী হবলৈ, MLA হবলৈ, নিজকে দিছপুৰত যাবলৈ যত্ন কৰে, কিন্তু এইখিনি সময়তেই তেখেতসকলে যে তেখেতসকলে যাবৰ বাবে ফাৰ্ষ্ট চিৰিটো হৈছে টিকেট পোৱা। তাৰ পিছতহে তেখেতসকলে ইলেকশ্যন খেলিব আৰু MLA হ'ব। MLA হোৱাৰ পিছত আকৌ তেখেতসকলে আকৌ এটা ষ্টেপ দিব লাগিব যে যদি তেখেতসকলৰ পাৰ্টিটোৱে সংখ্যাগৰিষ্ঠ হয়, তেনেহলে তেখেতসকলে কোনে কি মন্ত্ৰী পাব, কোনে MLA হৈয়ে থাকিব, এই সকলোবোৰ ডিচাইড যে কৰে, এই ডিচিশ্যন লোৱা ব্যক্তিসকলেই হৈছে পাৰ্টিৰ হাইকমাণ্ড। পাৰ্টিৰ হাইকমাণ্ডৰ সকলোতকৈ ডাঙৰ পষ্টটো হৈছে পাৰ্টিৰ কেন্দ্ৰীয় কমিটিৰ মেইন অধ্যক্ষজন। তেখেত হৈছে পাৰ্টিৰ হাইকমাণ্ডৰ সকলোতকৈ ডাঙৰ পোষ্ট। কিন্তু তেখেতৰ লগত সন্মিলিত বহু কেইজন বিষয়ববীয়া থাকে, তেখেতসকলে সকলোকে মিলিহে তেখেতসকলক পাৰ্টি হাইকমাণ্ড বুলি কয়। তাত ধৰক ছেক্ৰেটাৰী থাকিল, সভাপতি থাকিল বা অন্য উপসভাপতি সদস্যসকল থাকিল, আৰু তাতে তেখেতসকলৰ উপদেষ্টাসকল থাকিল। এই গোটেইবোৰ মিলিহিনি তেখেতসকলৰ পাৰ্টি হাইকমাণ্ড। এতিয়া পাৰ্টি হাইকমাণ্ডটোৰ ওপৰৰ মানুহ, তেখেতসকলে তলৰ ৰিপৰ্ট কেনেকৈ পাব? তেখেতসকলে কেন্দ্ৰীয় কমিটিৰ মানুহবোৰে দিল্লীতহে থাকে, তেখেতসকলে তলত কেনেকৈ কাম কৰে? তেখেতসকলৰ বাবে ধৰক কাম কৰাৰ যোনটো প্ৰচেছ, প্ৰায় প্ৰতিটো দলতেই তেখেতসকলৰ কেন্দ্ৰীয় কমিটি থাকে, তাৰপিছত তলত ৰাজ্যিক কমিটি থাকে, ৰাজ্যিক কমিটিৰ তলত ডিষ্ট্ৰিক্ট কমিটি থাকে, ডিষ্ট্ৰিক্ট কমিটিৰ তলত মণ্ডল কমিটি থাকে। এতিয়া ধৰক মণ্ডল কমিটিয়ে এটা ডাঙৰ ভূমিকা লয় যেতিয়া পঞ্চায়ত ইলেকশ্যন হয়। ডিষ্ট্ৰিক্ট কমিটিয়ে এটা ডাঙৰ ভূমিকা লয় যেতিয়া অট'নমাছ কাউন্সিল ইলেকশ্যন হয়, বা অন্য কোনো ধৰণৰ তেখেতসকলৰ মাজৰ কিবা বেলেগ ইলেকশ্যন হলে, তেখেতসকলৰ পাৰ্টিৰ ভিতৰৰ কিবা ইলেকশ্যন গঠন, এইবোৰত তেখেতসকলে ডিষ্ট্ৰিক্ট কমিটিয়ে ভূমিকা লয়। ডিষ্ট্ৰিক্ট কমিটিয়ে এইবোৰতো ভূমিকা লয়, পঞ্চায়তৰ কোনে টিকেট পাব, কোনে নাপাব, এইবোৰ মণ্ডল কমিটি আৰু ডিষ্ট্ৰিক্ট কমিটিয়ে মিলি ডিচিশ্যন লয়। তাৰ বাহিৰে আকৌ MLA টিকেট কোনে পাব, কোনে নাপাব, এই ডিচিশ্যনটো ৰাজ্যিক কমিটি আৰু কেন্দ্ৰীয় কমিটি মিলিখিনি কৰে। ৰাজ্যিক কমিটিৰ মানুহখিনিয়ে এইটো তেখেতসকলে পৰ্যবেক্ষণ কৰে, আৰু তেখেতসকলৰ পৰ্যবেক্ষণত চিলমোহৰ মাৰি দিয়ে ওপৰৰ মহলাই, অৰ্থাৎ কেন্দ্ৰীয় কমিটিৰ মানুহখিনিয়ে। গতিকে এই 4টা স্তৰত তেখেতসকলে এই ফাংচনটো কৰে, তেখেতসকলৰ এই কামবোৰ তেখেতসকলে কৰে। আচলতে এই পাৰ্টি হাইকমাণ্ড, তেখেতসকলৰ কামনো কি? তেখেতসকলৰ কাম হৈছে কোনে টিকেট পাব, কোনে টিকেট নাপাব, কাক যদি দলটোৱে সংখ্যাগৰিষ্ঠতা লাভ কৰে, ধৰক এতিয়া সময়ত বিজেপিয়ে জিকিলে বা কংগ্ৰেছেই জিকক, তেখেতসকলৰ কোনে মন্ত্ৰী হ'ব, কোনে ফাইনেন্স মিনিষ্টাৰ হ'ব, কোনে ফৰেষ্ট মিনিষ্টাৰ হ'ব, কোনে CM হ'ব, এইবোৰ কোনে কি মন্ত্ৰী পাব, এই পদটো দিবৰ বাবে কেন্দ্ৰীয় কমিটিয়ে এটা নিৰ্ধাৰণ কৰে, আৰু ৰাজ্যিক কমিটিয়ে এই বস্তুটোক ওপৰলৈ পঠিয়ায়। ধৰক তেখেতসকলে এটা কৰে, গৱেষণা কৰে তেখেতসকলৰ মাজতেই, ধৰক কোনে পাবলগীয়া, কোনে পাব নলগীয়া। ৰাজ্যিক ফাইনেন্স মিনিষ্টাৰটো অমুকক দিলে চলাব পাৰিব নে নোৱাৰে, তেখেতসকলে এই পদটোৰ বাবে যোগ্য হয় নে নহয়,
এই সকলোবোৰ মানে ডাটা তেখেতসকলে কেন্দ্ৰীয় কমিটিত পঠাব আৰু দুইটা মিলি তেখেতসকলে চাই চিতি এই সিদ্ধান্তটো লয় কোনে কোনটো পদৰ বাবে উপযুক্ত। কিন্তু তেখেতসকলে কোন উপযুক্ত হয় নহয় এইটো নিৰ্ধাৰণ কৰোঁতে তেখেতসকলৰো বহুত অসুবিধা হয়। বহুত কিছুমানে সেইখিনি সময়ত বহুত পুৰণা মানুহে টিকেট পায়, বহুত পুৰণা মানুহে টিকেট নাপায়, আৰু কিছুমান বহুত নতুন মানুহে আহি টিকেট পায়। তেখেতসকলে ধনহে চায় নে তেখেতসকলে যোগ্যতা চায়, এনেকুৱা ধৰণৰ বহুত কেইটা প্ৰশ্ন তেখেতসকলৰ ওপৰত উত্থাপন হৈয়ে থাকে, ক্ৰিটিচাইজ হৈয়ে থাকে যে ধন নাথাকিলে ইলেকশ্যনত টিকেট নাপায় বুলিয়ে বহুতে ভাবে। কিন্তু তেনেকুৱা নহয়, এনেকুৱা বহুত দুখীয়া ঘৰৰ মানুহেও আজিলৈকে জয়ী হোৱা, টিকেট পোৱা দেখা পাইছো, দৃষ্টিগোচৰ হৈছে। তেনেস্থলত বহু শিক্ষাগত অৰ্হতা নাথাকা মানুহেও ডাঙৰ ডাঙৰ মন্ত্ৰী MLA হোৱা আমি দেখা পাইছো। গতিকে শিক্ষা আৰু ধনটো ইমান মেটাৰ নকৰে বুলি মই ভাবো। কিন্তু তেখেতসকলৰ ডিচিশ্যনত এটা বস্তুহে মেটাৰ কৰে, সেইটো হৈছে কোনে কান্দিব আৰু কোনে হাঁহিব। তেখেতসকলে বহুত পুৰণা মানুহক কান্দুৱাই দিয়ে, বহুত নতুন মানুহক হাঁহুৱাই দিয়ে, বহুত সৰু ল'ৰাক হাঁহুৱাই দিয়ে, বহুত প্ৰাপ্তবয়স্ক মানুহক কন্দুৱাই দিয়ে, দলৰ পৰা টিকট নিদি তেখেতক দলৰ পৰা বহিষ্কাৰ কৰে। মানে এনেধৰণৰ ডিচিশ্যন লওঁতে তেখেতসকলৰ বাবেও টাফ হয়, কিন্তু দলৰ হিত অনুযায়ী তেখেতসকলে কিছুমান টাফ ডিচিশ্যন ল'বলগীয়া হয়। গতিকে এই পোষ্টটোত অধিষ্ঠিত হৈ থকাটো এটা ডাঙৰ কথা নহয়, কাৰণ এইটো এটা বহুত কন্ট্ৰভাৰ্চিয়েল পোষ্ট হয়। অমুকে পাব লাগিছিল, তমুকে নাপালে, তমুকে পাব লাগিছিল, অমুকে পালে। এনেধৰণৰ আলোচনাটো টিকট বিতৰণৰ পিছত এইটোতো স্বাভাৱিক, আৰু তাতে আকৌ ফুকা-চতিয়া খেল আৰম্ভ হৈ যায় টিকট নোপোৱাৰ পিছত। মানে ধৰক দলটোৰ প্ৰতি তেখেতসকলৰ ষড়যন্ত্ৰ কিছুমান ষ্টাৰ্ট কৰিবলৈ আৰম্ভ কৰে কিছুমান বাৰু তেখেতসকলে সদ আৰু নিষ্ঠাৰে আকৌ সেই দলতে থাকি তেখেতসকলৰ কামবোৰ কৰি যায়। আচলতে তেখেতসকলে যে টিকট বিতৰণ কৰে, কি চাই তেখেতসকলে টিকট বিতৰণ কৰে? এজন প্ৰাৰ্থীৰ গাত তেখেতসকলে কি কোৱালিটিনো চায়? যদিও এইটো 100% কাৰেক্ট নহয়, ধৰক এইটো এটা মানুহৰ আইডিয়া ভিত্তিত বা ৰিচাৰ্চ আৰু বহুতৰ মতামত ভিত্তিতহে এই কথাটো আমি ক'বলৈ পাইছো, যে আচলতে তেখেতসকলে পোনপ্ৰথমতে চাই, ডিচিপ্লিন চাই, অৰ্থাৎ অনুশাসনবিহীন এজন প্ৰাৰ্থীক কোনেও পাৰ্টিত টিকেট নিদিব। কাৰণ অনুশাসন এটা দলত থাকিবৰ বাবে বহুত জৰুৰী হয়। দলতেই নহয়, এটা ঘৰতো বা যিকোনো ঠাইতে অনুশাসন নহলে ঘৰৰ মাক দেউতাকেও ভাল নাপায়, নিজৰ ল'ৰা ছোৱালীক স্কুলত টিচাৰে ভাল নাপায়। গতিকে তেনেস্থলত এইটো এটা যিহেতু সংগঠন, তেখেতসকলৰ এইটো এটা পাৰ্টি, সেই পাৰ্টিত অনুশাসন নিশ্চয় বিচাৰিব। অনুশাসন নোহোৱা পাৰ্টিক কোনো ভাল নাপাব, তেওঁ যিমানেই দক্ষ নহওক। দ্বিতীয়তে চাই হয়তো তথ্য, কাৰণ তথ্য চাবই লাগিব। তেওঁ মানুহৰ লগত তেখেতৰ মিলা মিছা কেনেকুৱা, তেখেতসকলৰ লগত ব্যৱহাৰ কেনেকুৱা, তেখেতে সাংগঠনিক হয় নে নহয়, তেখেতৰ নেটৱৰ্ক কেনেকুৱা আছে জনসাধাৰণৰ লগত, এইবোৰ তেখেতসকলে দৃষ্টিগোচৰ কৰে। তাৰ পিছত হয়তো তেখেতসকলে চাই যোনজন প্ৰাৰ্থীক আমি টিকট দিম, এই প্ৰাৰ্থীজনে আচলতে জিকি ওলাই আহিব পাৰিবনে নহয়। কাৰণ যদি জিকিখিনি ওলাই নাহে, ধনৰ বিনিময়তে যদি কোনো এজন অযোগ্য ব্যক্তিক টিকেট দি দিয়ে, এনেকুৱা বহুতে কিনি আনিব বিচাৰে হয়তো। কিন্তু তেখেতক টিকেট দি দিলে যদি দলটো তেওঁ হাৰি যায়, এটা চিটৰ বাবে হয়তো তেখেতসকলে চৰকাৰ গঠন কৰিব নোৱাৰিব। তেনেস্থলত তেখেতসকলে অনলি ধনকেই নাচায় মোৰ মতে, কাৰণ তেখেতসকলে এইবোৰ বস্তু চাব, তেখেতৰ নেটৱৰ্ক কেনেকুৱা জনসাধাৰণৰ লগত, তেখেতৰ গাত যোনসকল সমৰ্থক আছে, এই সমৰ্থকসকলক, পাৰ্টি ৱৰ্কাৰসকলক তেখেতে ভোটাৰলৈ কনভাৰ্ট কৰিব পাৰিব নে নোৱাৰিব, তেখেতৰ গাত উপযুক্ত ধন আছে নে নাই। যদিও আমাৰ মতে ধনৰ ইমান নাই, এটা মানে বহুত লিমিটেশ্যন বান্ধি দিয়ে যে ইমান পৰিমাণৰ ধনহে খৰচা কৰিব পাৰি বা এজন প্ৰাৰ্থীয়ে পাৰিব। এই ধনৰ লিমিটেশ্যনটো যোনটো আমাৰ ইলেকশ্যন কমিশ্যনে লিখি দিয়ে বা তেখেতসকলক নিৰ্ধাৰণ কৰি দিয়ে, আচলতে এইটো ৰিয়েল লাইফত কেতিয়াও সেইটো লজিকেলেই নহয়। কাৰণ আমি সকলোৱে জানো, মানে পইচা নিদিলে বহু মানুহে, সাধাৰণ মানুহে ভোটেই নিদিয়ে। এটা মিটিং কৰিবলৈ কিমান টকাৰ প্ৰয়োজন হয়, লগত এটা ৰেলী কৰিবলৈ কিমান প্ৰয়োজন হয়। তেনেস্থলত তেখেতসকলৰ যোনটো ধনৰ এটা নিৰিখ বান্ধি দিয়ে, এইটো নিৰিখটো বৰ্তমান সময়ত ইলজিকেল। এতিয়া ধৰক পাৰ্টি হাইকমাণ্ড
এই পাৰ্টি হাইকমাণ্ডৰ ডেফিনেশ্যনটো মোৰ মতে সকলো দলৰ বাবে বেলেগ বেলেগ। এতিয়া ধৰক বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ হৈছে নীতিন নবীন, আৰু কেন্দ্ৰীয় কমিটিত তেখেতসকলৰ বহু কেইজন, যিহেতু তেখেতসকলৰ এতিয়া ৰুলিং পাৰ্টি, তেখেতসকলৰ PM মোদী ডাঙৰীয়া, অমিত শ্বাহ, ৰাজনাথ সিং, তেখেতসকলেই তেখেতসকলৰ হাই কমাণ্ডাৰ। গতিকে তেখেতসকলৰ ৰণনীতি, ষ্ট্ৰেটেজি আৰু পলিচিবোৰ তেখেতসকলে নিৰ্ধাৰণ কৰে, কোনে টিকেট পাব, কোনে নাপাব, আৰু লগতে ভৱিষ্যতৰ দিশলৈ চাই পিনি নতুন নতুন শিক্ষাগত অৰ্হতা থকা ল'ৰা বা কোনটো কেণ্ডিডেট তেখেতসকলৰ বাবে যোগ্য হ'ব, বা কোন ঠাইত শিক্ষিতৰ হেৰিটো প্ৰয়োজন নাই, তাত এজন নৰ্মেল মানুহ দিলেও তেখেতে সেই ঠাইত জিকি আহিব পাৰিব। মানে বহুত ধৰণে চব ক্ষেত্ৰতে আমি ধৰক শিক্ষাগত অৰ্হতাটোৱে চাই নাথাকে বা ধনটোৱে চাই নাথাকে। বৰ্তমান হৈছে কংগ্ৰেছত তেখেতসকলৰ হাইকমাণ্ডাৰ বুলি ক'লে সাধাৰণতে তেখেতসকলৰ কেন্দ্ৰীয় কমিটিৰ অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গে। কিন্তু তেখেত যদিও ৰাষ্ট্ৰীয় অধ্যক্ষ, তথাপিও মানে বহুতৰ মানে দৃষ্টিত আমাৰ বহুত মানুহৰ মানে মতামত অনুযায়ী বহুতো ক্ৰিটিচিজম আছে কংগ্ৰেছৰ ওপৰত। কাৰণ তেখেতসকলৰ মতে এইটো এটা নেহেৰু গান্ধী পাৰ্টি, য'ত পৰিয়াল কেন্দ্ৰিক ৰাজনীতি হয়। তেনেস্থলত তেখেতসকলেই মুখ্য মানুহ। যদিও আমি লিখিতভাৱে কেন্দ্ৰীয় কমিটিৰ অধ্যক্ষ খাৰ্গে যি, তথাপিও মানে গোটেই কংগ্ৰেছটোৰ মুখ্য পৰিচালক তেখেতসকলৰ গান্ধী পৰিয়ালেই। কাৰণ গান্ধী পৰিয়ালক বাদ দি মানে অন্য পৰিয়ালে কেতিয়াও মুখ্য ভূমিকা পালন কৰি অহা নাই। কাৰণ কোন ৰাজ্যত কোন মুখ্যমন্ত্ৰী হ'ব, ক'ত কোনে কি মন্ত্ৰীটো পাব, কোনে টিকেট পাব, কোনে টিকেট নাপাব, এই সকলোবোৰ ডিচিশ্যনৰ আঁৰত মানে গান্ধী পৰিয়ালটোৱেই থাকে। বহুতেতো আগতে এটা সময়ত কোৱা আছিল, বহুতো নিউজ পেপাৰবোৰত বা বহুতো জাৰ্নেলিজম বিলাকেও আমি ডিবেট চাই থাকিলে আমিতো এটা বস্তু আমি আগতে শুনিবলৈ পাওঁ যে আনকি সেইখিনি সময়ৰ মুখ্য নেতা অৰ্থাৎ প্ৰধানমন্ত্ৰী আছিল ডক্টৰ মনমোহন সিং। মনমোহন সিঙেও তেখেতসকলৰ হাতৰ পুতলাই আছিল বুলি বহুতে মতামত দিয়ে। তেনেস্থলত মানে কংগ্ৰেছৰ হাইকমাণ্ড বুলি ক'বলৈ মানে এনেকুৱা লিখিতভাৱে যোনেই নাথাকক, আচলতে হাইকমাণ্ড তেখেতসকলৰ গান্ধী নেহেৰু পৰিয়ালৰ মানুহখিনি। তাৰ পিছতে আহিল, আমি যদি লক্ষ্য কৰোঁ, আম আদমি পাৰ্টিটোতো প্ৰায় ছেইম দশা। অৰবিন্দ কেজৰিৱালে তেখেতসকলৰ মানে মুখ্য কৰ্তা ধৰ্তা। তেওঁৱেই মানে গোটেই আম আদমি পাৰ্টিটোক হেৰি কৰে। আম আদমি পাৰ্টি যেতিয়া মানে ডেভেলপ হৈছিল, প্ৰথম চৰকাৰলৈ আহিছিল, মানে বহুত পপুলাৰ, ইমান কম দিনৰ ভিতৰতে এটা মানে দল যে ইমান এটা ৰাষ্ট্ৰীয় পৰ্যায়লৈ বিকশিত হ'ব পাৰে, মানে এইটো তেখেতসকলৰ আমাৰ ৰাষ্ট্ৰৰ বাবে এটা উদাহৰণ। কিন্তু তাত মানে এটাই প্ৰব্লেম হ'ল, মানে তেখেতসকলে ভিতৰত খালি মানে অৰবিন্দ কেজৰিৱালেই মানে তেখেতসকলৰ কেন্দ্ৰীয় কমিটিৰ অধ্যক্ষ হৈ থাকে, তেখেতেই মানে সকলো ডিচিশ্যন লয়। লগত ধৰক তেখেতসকলৰ কেন্দ্ৰীয় কমিটিৰ কিছুমান হেৰি আছে, ৰাঘৱ চদ্দা, মুনীশ চিচোদিয়া, এনেকুৱা ধৰণৰ বিশেষ ব্যক্তিসকল আছে। কিন্তু তথাপিও মানে মানুহে ক্ৰিটিচাইজ কৰে। ধৰক অৰবিন্দ কেজৰিৱালেই তেখেতসকলৰ কৰ্তা ধৰ্তা, আৰু তেখেতেই সেই কমিটিৰ হেড। গতিকে পাৰ্টিটো যিহেতু তেওঁৱেই নিৰ্মাণ কৰিছে, গতিকে তেওঁক বাদ দি মানে অইনে তাত একো ডিচিশ্যন ল'ব নোৱাৰে। ছেইম কণ্ডিশ্যন আমি RJDU, সমাজবাদী পাৰ্টি আদিতো দেখো। RJDUত লালু প্ৰসাদ যাদৱ, আপোনালোকে হয়তো জানে লালু প্ৰসাদ যাদৱ বিহাৰৰ মুখ্যমন্ত্ৰী আছিল। এই লালু প্ৰসাদ যাদৱে তেখেতৰ ৱাইফ অৰ্থাৎ ঘৈণীয়েক, তেওঁ যেতিয়া জেলত আছিল, ৰাবৰি দেৱীক মুখ্যমন্ত্ৰী পাতি দিছিলে। যেতিয়া তেওঁ তাইক মুখ্যমন্ত্ৰী পাতিছিল, সেইখিনি সময়ত তেখেতৰ দলত বহুতো যোগ্য ব্যক্তি আছিল। কাৰণ ৰাবৰি দেৱী ইমান পঢ়া শুনা নাই বুলি বহুতেই কয়। তেনেস্থলত তেখেতকৈ বহুত যোগ্য ব্যক্তি আছিল, কিন্তু তথাপিও তেখেতসকলক নিদি মানে ডাইৰেক্ট নিজৰ ঘৈণীয়েককে দিছিল। ঠিক তেনেকৈ সমাজবাদী পাৰ্টিটোতো মুলায়ম সিং যাদৱে যিহেতু পাৰ্টিটো তৈয়াৰ কৰিছিল, তেনেস্থলত তেখেতৰ পুত্ৰ অখিলেশ প্ৰতাপ সিঙে এতিয়া পাৰ্টিৰ বাগডোৰ চম্ভালি আছে, আৰু তেখেতেই তেখেতসকলৰ ৰাষ্ট্ৰীয় অধ্যক্ষ।
গতিকে প্ৰায় যোনবোৰ দল মানে কোনো এজন ব্যক্তিয়ে তেখেতসকলৰ চিন্তাধাৰাত গঢ়িছে, ঠিক সেই প্ৰতিটো দলেই এই চিন্তাধাৰাটোতেই আবদ্ধ হৈ আছে। গতিকে এই চিন্তাধাৰাটোৰ পৰা অলপ আঁতৰি যাবলৈ তেখেতসকলক সমালোচনা কৰিলেও তেখেতসকলে বৰ্তমানলৈ এই চিন্তাধাৰাত অটল হৈ থকা আমি দেখিছো। অন্ততঃ আমি যদি এক কথাত ক'বলৈ যাওঁ, পাৰ্টি হাই কামাণ্ডবোৰেই হৈছে এটা দলৰ বা এটা ৰাজ্যৰ, এটা দেশৰ ভৱিষ্যত গঢ়োতা। তেখেতসকলে এটা দেশৰ ভৱিষ্যত গঢ়িবও পাৰে, আন্ধাৰলৈও লৈ যাব পাৰে। যদি মানে এজন যোগ্য ব্যক্তিক দিয়ে, তেখেতসকলে সেই দেশটোৰ ভৱিষ্যত অলপ ভাল দিশত যাব, পোহৰৰ দিশত গতি কৰিব। আৰু যদি মানে এজন অযোগ্য মানুহক দিয়ে, তেনেস্থলত দেশখন তলৰ ফালে গতি কৰিব বা ৰাজ্যখন তলৰ ফালে গতি কৰিব বা তেখেতসকলৰ দলটো তলৰ ফালে গতি কৰিব। অন্ততঃ আমি এটা কথাত ক'বলৈ পাৰো, একাষাৰ বাক্যত আমি ক'বলৈ পাৰো যে এটা সমষ্টিৰ দেশৰ বা ৰাজ্যৰ ভৱিষ্যত নিৰ্ধাৰণ কৰাৰ সিদ্ধান্ত এই কেন্দ্ৰীয় কমিটিৰ মেম্বাৰসকলেই কৰে। ধন্যবাদ। এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' চাই থাকিবৰ বাবে মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।